ৰঙাপৰা সমষ্টিত যুৱ মৰ্চাৰ উদ্যোগত বাইক ৰেলীত বিধায়ক কৃষ্ণ কমল তাঁতীৰ অংশগ্ৰহণ। শোণিতপুৰৰ ৰঙাপৰা সমষ্টিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত উলিওৱা হয় এক বিশাল বাইক ৰেলী। উক্ত বাইক ৰেলীত অংশগ্ৰহণ কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে হৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুসৰি স্বাধীনতা দিৱস উপলক্ষে উলিওৱা এই বিশাল বাইক ৰেলীত যুৱ মৰ্চাৰ কেইবা শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে। আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান মৰ্মে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান মৰ্মে আমি হৰ ঘৰ তিৰংগা কাৰ্যসূচী হিচাপে আজি যুৱ মৰ্চাৰ উদ্যোগত এটা বাইক ৰেলী আমি উলিয়াইছো আমাৰ সমষ্টিত। আৰু আমি বিশেষকৈ আজি 13, 14 আৰু 15 তাৰিখ আমি হৰ ঘৰ তিৰংগা কাৰ্যসূচী উদযাপন কৰিছো স্বাধীনতাৰ উপলক্ষে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু বেছিকৈ এটা বিশাল বাইক ৰেলী ইয়াত যুৱ মৰ্চাই তেখেতসকলৰ উদ্যোগত এই বাইক ৰেলী অনুষ্ঠিত কৰা হৈছে আৰু সমগ্ৰ সমষ্টিত আমি এটি ঘূৰিবলৈ কাৰণে চেষ্টা কৰিছো। হয় হয় সমষ্টি আমি সমষ্টি হয়। Bureau Report, Aham Today.